হয়, যোৱা 18 ডিচেম্বৰত এটা প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলে গুৱাহাটীৰ একাংশ সাংবাদিক। কিন্তু বাতৰি সংগ্ৰহ কৰি থকাৰ সময়ত তথা ভিজুৱেল সংগ্ৰহ কৰি থকাৰ সময়ত সেই প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্বত থকাসকলৰ ভাষ্য লৈ থকাৰ সময়ত সাংবাদিকৰ আচলতে আৰক্ষীয়ে নিৰ্বিচাৰে কন্দুৱা গেছ নিক্ষেপ কৰিছিলে আৰু তাৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰে কেইবাগৰাকীও সাংবাদিকৰ ওপৰতো চলে আক্ৰমণ। আৰু এই ঘটনাৰ বিৰুদ্ধে আজি শিৱসাগৰ ই-মিডিয়া সংস্থাৰ উদ্যোগত শিৱসাগৰৰ সাংবাদিকসকলে কলা বেজ পৰিধান কৰি ঐতিহাসিক শিৱদৌলৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই দেখুৱাইছোঁ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ সন্মুখত এনেধৰণেই সাংবাদিকসকলে কলা বেজ পৰিধান কৰি হাতে হাতে এনেধৰণে প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু সেই 18 ডিচেম্বৰৰ যি ঘটনা আছিলে সেই ঘটনাৰ তীব্ৰ গৰিহণা দিছে আৰু সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাইছে। এই কাৰ্যসূচীত শিৱসাগৰৰ সাংবাদিকসকলৰ উপৰিও একাংশ জাতীয় সংগঠনৰ 3-4 গৰাকী প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰি এই ঘটনাৰ তীব্ৰ গৰিহণা দিছে। তেওঁলোকে কেতবোৰ দাবী উত্থাপন কৰিব বিচাৰিছে। আমি সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। শিৱসাগৰ ই-মিডিয়া সংস্থাৰ সভাপতি জয়জ্যোতি গগৈ আছে, কি ক'ব? গোটেই ঘটনাটো ধিক্কাৰজনক। আমি আৰক্ষী প্ৰশাসনে যি ঘটনা সংঘটিত কৰিলে প্ৰতিবাদকাৰীৰ ওপৰত আৰু বিশেষকৈ প্ৰতিবাদকাৰীসকলৰ লগতে সাংবাদিকসকল যিহেতু কন্দুৱা গেছৰ ফলত গুৰুতৰভাৱে আহত হৈছে, চিকিৎসাধীন হ'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ল। গতিকে সেই ঘটনাক আমি ধিক্কাৰ জনাইছোঁ। আৰক্ষীয়ে এনে বৰ্বৰ যি ঘটনা সংঘটিত কৰিলে এই ঘটনা ধিক্কাৰজনক আৰু চৰকাৰখনে এই ক্ষেত্ৰত এক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে। বিশেষকৈ ইয়াৰ সৈতে যিসকল আৰক্ষী বিষয়া বা আৰক্ষী কৰ্মচাৰী জড়িত এইসকলক দৃষ্টান্তমূলক শাস্তি দিব লাগে, যি কন্দুৱা গেছ নিক্ষেপ কৰি সাংবাদিকসকলক গুৰুতৰভাৱে আহত কৰিছে বা তেওঁলোকৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলাইছে। গতিকে এই ঘটনা চৰকাৰে উচিত তদন্ত কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ শিৱসাগৰ ই-মিডিয়া সংস্থাৰ তৰফৰ পৰা। অসমীয়া যুৱ মঞ্চৰ প্ৰতিনিধি আছে, কি ক'ব? নহয় চাওক, নিজৰ ঘৰ পৰিয়াল বা আপোনজনৰ কথা চিন্তা নকৰি দ্বাৰৰ বাতৰিৰ দ্বাৰাই প্ৰকাশ কৰা এইসকল সাংবাদিকৰ ওপৰত আচলতে প্ৰায় প্ৰতিদিনাই আচলতে বিভিন্ন ধৰণে নিৰ্যাতন চলি থাকে। আমাৰ অসমীয়া যুৱ মঞ্চৰ লগতে শিৱসাগৰৰ বিভিন্ন দল সংগঠনে আচলতে ইয়াৰ প্ৰতিবাদ বিভিন্ন সময়ত কৰি আহিছে। সাংবাদিকসকলৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ বিপৰীতে শাসনাধিষ্ঠ চৰকাৰৰ নেতৃত্বত আচলতে আজি দুদিন পূৰ্বে যি ধৰণৰ নিৰ্যাতন চলিলে তাক আমি অসমীয়া যুৱ মঞ্চে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এনে কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহওক। আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, এনে কাৰ্যৰ লগত জড়িতসকলক দৃষ্টান্তমূলক শাস্তি দিব লাগে। ভৱিষ্যতে যাতে কোনেও এনে কাম কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গগৈ আছে, মই তেওঁৰ ভাষ্য ল'ম। মই এটা কথাই ক'ব বিচাৰিছোঁ, শিক্ষিত বহুত যুৱক যুৱতী আৰক্ষী বিভাগত চাকৰি পাইছে, কিন্তু তেওঁলোকে নাজানে নেকি যে সাংবাদিকক আৰু চিকিৎসকক কেনেকৈ নিৰপেক্ষভাৱে ল'ব লাগে। মই আৰক্ষী বিভাগক মই আহ্বান জনাইছোঁ, তেওঁলোকো শিক্ষিত। আৰক্ষী যিবিলাক বিভাগত নিযুক্তি পাইছে সেইসকল বিষয়াও শিক্ষিত। তেওঁলোকে জনা আৱশ্যক যুদ্ধ ক্ষেত্ৰত চিকিৎসকসকলক সহায় কৰিব লাগে। এনেকুৱা কাৰ্যসূচীত সাংবাদিকসকলৰ নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিব লাগে। মই তেওঁলোকক এই কথাটো নজনাটোৱে তেওঁলোকে কি পঢ়া শুনা কৰিলে আৰক্ষী কনিষ্টবলসকলে, আৰক্ষী বিষয়াসকলে এতিয়া বহুত উচ্চ শিক্ষিত আৰু যুৱক যুৱতী আৰক্ষী বিভাগত চাকৰি পাইছে। খুব বেয়া লাগিছে আমাৰ সতীৰ্থ সাংবাদিকসকলে এনেকুৱা উদ্যোগ পোৱাৰ কাৰণে তেওঁলোকৰ যথেষ্ট অত্যাচাৰৰ সন্মুখীন হৈছে। এইখিনি বিগত কিছুদিনৰ পৰা সাংবাদিকসকলে যথেষ্ট অত্যাচাৰৰ সন্মুখীন হৈ আহিছে আৰু মই এই ক্ষেত্ৰত সকলো পক্ষকে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ আৰু ইয়াৰ দোষীক শাস্তি দিবলৈ আহ্বান জনাইছোঁ। চাওক, সাংবাদিকসকলৰ ওপৰত এই আক্ৰমণ প্ৰথম নহয়, প্ৰতি মুহূৰ্তত হোৱা আক্ৰমণ চিন্তনীয়। বিশেষকৈ যোৱা 18 ডিচেম্বৰৰ দিনাখনি সাংবাদ কৰ্মীসকলৰ পৰা যেনেধৰণৰ কন্দুৱা গেছ নিক্ষেপ কৰিলে এইটো কৰিব নালাগিছিল। এইটো কোনো কাৰণতে শুভ লক্ষণ নহয়। আৰু বিশেষকৈ বৰ্তমান সময়ত এইখন চৰকাৰৰ দিনত সাংবাদ কৰ্মীসকল কিমান সুৰক্ষিত স্বাধীন তাক লৈ বৰ্তমান সময়ত প্ৰশ্ন উত্থাপন হৈছে। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় পোনে পোনে আমি অনুৰোধ জনাইছোঁ যে এই সাংবাদিক নিগ্ৰহৰ ঘটনা বা সাংবাদিকসকলৰ ওপৰত প্ৰতি মুহূৰ্তত কৰা আক্ৰমণৰ ঘটনা যাতে সেই ঘটনা হওক তাৰ আমি অৱগত কৰিছোঁ। হয়, সকলোৱে সেই ঘটনাৰ তীব্ৰ আচলতে বিৰোধিতা কৰিছে। এনেধৰণৰ ঘটনা যাতে আগলৈ নহয় তাৰ বাবে দাবী উত্থাপন কৰিছে সাংবাদিকসকলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।